হয়, যোৱা 18 তাৰিখে যোনটো শুৱালকুছিত আপোনাৰ আমাৰ দোকানত চুৰিকাণ্ড সংঘটিত হৈছিলে, তাতে মোটামুটি আপোনাৰ ধৰক তেওঁলোকে আমাৰ পৰা 20টামান আঙুঠি চুৰ কৰিছিলে। তেনেকৈ ধৰক আপোনাৰ মোটামুটি ধৰক অল অভাৰ আছাম তেওঁলোকে বিভিন্ন জেগাত অসমৰ বেলেগ বেলেগ ডিষ্ট্ৰিক্টত গৈ পিনে আপোনাৰ মানে ধৰক আঢ়ৈ তোলা, 3 তোলা, 7 তোলা সেনেকুৱা ধৰণৰকৈ চুৰিকাণ্ড সংঘটিত কৰিছে। আৰু বাকী আজি ধৰক শুৱালকুছি থানাৰ বহুত ডাঙৰ এটা এচিভমেণ্ট বুলি ক'ব লাগিব, কাৰণ তেওঁলোকৰ আজি 4-5 দিনৰ ভিতৰত তেওঁলোকে ধৰক 2 মাহৰ পৰা তেওঁলোকে চুৰিকাণ্ড সংঘটিত কৰি আছে। আজি 4-5 দিনৰ ভিতৰতে শুৱালকুছি থানাই বহুতখিনি ধৰক সেই কৰি পিনে আপাৰ লেভেলত সিহঁতৰ SPৰ মানে হেল্প লৈ পিনে গোটেইখিনি অল অভাৰ আছামত মানে চাৰিজনৰ পৰা পুলিচৰ সহায় লৈ পিনে তেওঁলোকে মানে আজি ধৰিবলৈ সক্ষম হয়। তেনেকুৱা ধৰণৰ ৰিকভাৰী এতিয়ালৈকে হোৱা নাই, তেওঁলোকে মানে এতিয়ালৈকে সঁচা কথাটো মানে প্ৰকাশ কৰাই নাই। তেওঁলোকে আজি ক'ত তেওঁলোকক আপোনাৰ বাইহাটা চাৰিআলিত ধৰিছে আপোনাৰ। তেওঁলোকে মানে একচুৱেলি সেইটো লৈ আহিছিলে আপোনাৰ মঙলদৈৰ পৰা সেনেকৈ উভতি আহিছিলে বাইহাটা চাৰিআলিলৈকে মানে ঘূৰি আহোঁতে সেইটো টাইমত ধৰা পৰিছে। তেওঁ একচুৱেলি ভূপালৰ পৰা আহিছে, আৰু আমি বাইকৰ নাম্বাৰটো মানে কোৱা হিচাপত আপোনাৰ ধৰক তেওঁ MP নাম্বাৰ প্লেট আছে, আৰু বাকী তেওঁ নিজেই কৈছে ভূপালৰ পৰা আহোঁ। তেওঁলোকে 2জন কৰিছে এতিয়ালৈকে, 2জন ভূপালৰে বুলি কৈছে। ডাঙৰ গেং থাকিব পাৰে এতিয়ালৈকে ধৰক মানে হ'ব পাৰে, আৰু 2জন আছে বুলি জানিব পৰা গৈছে ধৰক, হয়তো থাকিব পাৰে আপোনাৰ। তেওঁলোকক এতিয়া ধৰক সোধ-পোছ কৰিলে ওলাই পৰিব। আপোনাৰ পৰা কিমান চুৰ হৈছিলে? আমাৰ পৰা 20টা আঙুঠি চুৰ হৈছিলে, মোটামুটি আপোনাৰ 40-45 গ্ৰাম আপোনাৰ আঙুঠি মানে ওজন আছিলে। কিমানমান পৰিছিলে? আপোনাৰ 3.5 লাখ টকা হ'ব আমাৰ। ঠিক ধৰিছে। হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।